पवित्र शास्त्र लिखा है सन याकूब का पत्र अध्याय 4 वचन 8। परमेश्वर के निकट जाओ तो वो तुम्हारे निकट आएगा बोली लिखा আছে। এই বাচ্চানটো মানে কি কৈছে যে আমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যাম, তেতিয়া ঈশ্বৰ আমাৰ ওচৰলৈ আহিব। চক আমি ঈশ্বৰৰ দৰ্শন পাবলৈ বা ঈশ্বৰক মিলন হ'বৰ কাৰণে আমি বিচাৰোঁ, কিন্তু আমি ঈশ্বৰক নাপাওঁ। কেলৈ নাপাওঁ? আমি ঈশ্বৰৰ পৰা দূৰত থাকোঁ। আমি ঈশ্বৰৰ ওচৰলৈ কেনেকৈ যাব পাৰোঁ বা ঈশ্বৰৰ মিলন কেনেকৈ হ'ব পাৰোঁ? যেতিয়া নেকি আমি ঈশ্বৰৰ আজ্ঞা, ঈশ্বৰৰ বাচন, ঈশ্বৰৰ যি উপদেশ দিছে আমাক, যিবিলাক আজ্ঞা দিছে সেইবিলাক যদি আমি পালন কৰোঁ, তেন্তে আমি ওচৰলৈ যোৱাটো এই কথাটো বুজাই আছে। ईश्वर के परमेश्वर के पास निकट जाओ तो वो तुम्हारे निकट आएगा। যেতিয়া আমি ঈশ্বৰৰ ওচৰলৈ যাম তেতিয়া ঈশ্বৰ আমাৰ ওচৰলৈ আহিব। যেতিয়া নেকি আমি ঈশ্বৰৰ আজ্ঞামতে পালন কৰিম, ঈশ্বৰৰ অনুশাসন আমি পালন কৰিম, তেতিয়া আমি ঈশ্বৰ আমাক লগ দিব। সেইটো কাৰণে কৈছে, তো যেতিয়া নেকি তুমি মোৰ লগত থাকিবা, মই তোমাক একো বিপত্তি আহিব নিদিওঁ। তুমি যেতিয়া নেকি মোৰ লগত থাকিবা, তেন্তে মই তোমাক কেতিয়াও লজ্জিত হ'ব নিদিওঁ বুলি ঈশ্বৰৰ বাণীত লিখা আছে। আৰু আমাৰ লাইফত কেতিয়াবা কি হৈ যায়, আমি কিছুমান ভুল কৰোঁ। যেতিয়া নেকি ঈশ্বৰৰ আজ্ঞাবিলাক, ঈশ্বৰৰ বাণীবিলাক আমি পালন নকৰোঁ, তেন্তে আমাৰ লাইফত কেতিয়াবা আমাৰ হৈ যায়, মিষ্টেক হৈ যায়। কেতিয়াবা আমাৰ জীৱনত কিছুমান ঘটনা ঘটে। কেলৈ ঘটনাবিলাক ঘটি যায়? যেতিয়া নেকি ঈশ্বৰৰ আজ্ঞাবিলাক আমি পালন নকৰোঁ, ঈশ্বৰৰ মতে নচলোঁ, তেতিয়া সেইবিলাক ঘটনা ঘটে। সেইটো কাৰণে কৈছে, তুমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যোৱা, তেতিয়া ঈশ্বৰ তোমাৰ ওচৰলৈ আহিব। তাৰ কাৰণে ঈশ্বৰক পাবৰ কাৰণে আমি প্ৰথমে ঈশ্বৰৰ আজ্ঞা আৰু ঈশ্বৰৰ অনুশাসন আমি মানিব লাগিব, ঈশ্বৰৰ মতে চলিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ লগত থাকিম।